আগৰ পৰা অত্যন্ত আশাবাদী সামগ্ৰীত আমাৰ বিজয় নিশ্চিত, কিন্তু আমি বিচাৰিছোঁ যে ৰেকৰ্ড সংখ্যক ভোটত আমি সামগ্ৰীৰ পৰা জিকিব লাগে। স্মাৰ্ট মিটাৰ সুফল পাবলৈ হ'লে যে এবছৰ লাগিব বুলি কৈছে, সেইটো হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে কংগ্ৰেছ যেতিয়া আহিব এবছৰৰ পিছত, তেতিয়া ৰাইজে এই শাস্তিবিলাকৰ পৰা পৰিত্ৰাণ পাব। আমি স্মাৰ্ট মিটাৰ আঁতৰাই দি আমাৰ পুৰণা মিটাৰ আমি লগাম। আজি মই অত্যন্ত উৎসাহী সামগ্ৰী আমাৰ যি দুইখন ব্লক কেন্দ্ৰ সকলো কৰ্মকৰ্তাই আমাৰ যুৱক মহিলা ইউথ NSY সকলোকে লগ পালোঁ, তেখেতসকলৰ মনৰ ভাৱ বুজিলোঁ, তেখেতসকলৰ যিটো উৎসাহ দেখিছোঁ। আগৰ পৰাই অত্যন্ত আশাবাদী সামগ্ৰীত আমাৰ বিজয় নিশ্চিত, কিন্তু আমি বিচাৰিছোঁ যে ৰেকৰ্ড সংখ্যক ভোটত আমি সামগ্ৰীৰ পৰা জিকিব লাগে। আৰু দলৰ কৰ্মীসকলৰ উৎসাহ দেখি মই অনুভৱ কৰিছোঁ যে আগতকৈ বহুত ভালকৈ আমি সামগ্ৰীত জিকিম। সামগ্ৰীত আজি মই ইতিমধ্যে কৈ দিছোঁ যে দুয়োখন ব্লক কংগ্ৰেছে দলৰ নেতা কৰ্মীসকলে মিলি যাৰ নামেই তেওঁলোকে দিব, আমি তেওঁকে প্ৰাৰ্থিত্ব দিম প্ৰতিটো সমষ্টিত। এইবাৰ APCC ক্ষমতাটো আমি জিলা আৰু ব্লকবিলাকক দিছোঁ। এই 5টা সমষ্টিত বিশেষকৈ আমি গুৱাহাটীৰ পৰা যদি বাছনি কৰোঁ ভুল হ'ব পাৰে, সেইকাৰণে আমি ব্লক আৰু জিলাবিলাকক কৈছোঁ আপোনালোকে এটা পুংখানুপুংখ আলোচনা কৰি ব্লক আৰু জিলাৰ যাৰে নাম দিব আমি তেওঁকে প্ৰাৰ্থিত্ব দিম। আচলতে স্মাৰ্ট মিটাৰে যি ধৰণে ৰাইজক জ্বলা-কলা খুৱাইছে, ৰাইজৰ যিটো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে খং, এতিয়া JJMৰ নামত এতিয়া 6 নং দফা অসম চুক্তি তেওঁ যিটো বিভ্ৰান্ত কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল, এই কথাবিলাক ফাঁদি লৈ যোৱাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংবাদ মাধ্যমক এটা হোমৱৰ্ক দিব বিচাৰিছে যে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কোন হ'ব, কথা পাতি থাকে। আৰু মুখ্যমন্ত্ৰী ঘনিষ্ঠ 2টা চেনেল লাগি গৈছে, বাকীসকল লগা নাই। মুখ্যমন্ত্ৰী ঘনিষ্ঠ 2টা চেনেলে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো অস্বস্তিত কৰিছে স্মাৰ্ট মিটাৰৰ কাৰণে, যিটো জল জীৱন মিছনৰ কাৰণে 6 নং দফাক লৈ যিটো অস্বস্তি, তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি তেওঁ 2টা ঘনিষ্ঠ চেনেলক লগাই দিছে যে তোমালোকে কংগ্ৰেছক হোমৱৰ্ক দি দিয়া, এইটো তোমালোকক হোমৱৰ্ক দিছোঁ, হোমৱৰ্ক কৰি থাকা। স্মাৰ্ট মিটাৰ সুফল পাবলৈ হ'লে যে এবছৰ লাগিব বুলি কৈছে, সেইটো হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে কংগ্ৰেছ যেতিয়া আহিব এবছৰৰ পিছত, তেতিয়া ৰাইজে এই শাস্তিবিলাকৰ পৰা পৰিত্ৰাণ পাব। আমি স্মাৰ্ট মিটাৰ আঁতৰাই দি আমাৰ পুৰণা মিটাৰ আমি লগাম। আমি স্মাৰ্ট মিটাৰ আদানীক ধনী কৰিবলৈ লগাইছোঁ, এইটো 4000 কোটি টকাৰ কেলেংকাৰী। আজি JJMত কি হ'ল, চব ওলাই পৰিলে, কেনেকৈ লুটপাট হৈছে 8%ৰ পৰা 15%লৈকে। গতিকে আপুনি চাই থাকক, আমি যে কৈ আছোঁ SIT বনাম, লাহে লাহে মুখ্যমন্ত্ৰী টোপনি কটি আৰম্ভ কৰিব। আমি বিৰোধীত থাকিব বিচৰা নাই, অসমৰ ৰাইজে আমাক কৈছে যে বিৰোধী ঐক্য মঞ্চৰ নামটো আমাৰ পচন্দ হোৱা নাই, কাৰণ আমি আপোনালোক ক্ষমতালৈ অহাটো বিচাৰিছোঁ। গতিকে আপোনালোক কিয় বিৰোধীত থাকিব, সেইকাৰণে আমি অসম সন্মিলিত মঞ্চ কৰিছোঁ। তাৰ স্বৰূপে হৈছে অসমেই অসম চলাব। আমি বিৰোধী শব্দটো বাদ দিছোঁ, যিহেতুত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি গৈছে যে কংগ্ৰেছ আৰু সকলো ৰাজনৈতিক দলে ইতিমধ্যে সংকল্পবদ্ধ যে অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ জনগণক বিজেপিৰ প্ৰতাৰণা প্ৰবঞ্চনা ৰাজনীতিৰ পৰা মুক্তি দিবৰ কাৰণে আমি ক্ষমতালৈ অহাটো অত্যন্ত জৰুৰী বিষয়, আৰু সেইমতে আমি পৰিকল্পনা কৰিছোঁ।